নুমলীগড় শোধনাগাৰৰ উদ্যোগত নিবনুৱা ছাত্ৰ ছাত্ৰীৰ দক্ষতাৰ বিকাশৰ বিশেষ পদক্ষেপ। টাটা ট্ৰাইবৰ সহযোগত আতিথ্য খণ্ডত প্ৰশিক্ষণৰ বাবে ৩০ গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰেৰণ কৰা হৈছে। হয়, আমি সকলোৱে জানো যে আমাৰ সমাজৰ আজিৰ ডেটত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে নিবনুৱা সমস্যা তথা আনএমপ্লয়মেণ্টৰ সমস্যা। তো লগতে আমি এইটোও জানো যে অসমখন বা নৰ্থ ইষ্টখন আগন্তুক দিশত টুৰিজিমৰ ক্ষেত্ৰত বহুত দূৰ আগবাঢ়ি যোৱাৰ পটেঞ্চিয়েলিটি আছে আৰু বহুতবিলাক জব ক্ৰিয়েট হোৱাৰ সম্ভাৱনা আছে। গতিকে এই দুইটা ব্যৱস্থাৰ মাজেদি আমি যাতে আমাৰ উঠি অহা প্ৰজন্মক, আমাৰ ল'ৰা ছোৱালীসকলক, ইউথসকলক যাতে প্ৰপাৰ এমপ্লয়েবল স্কিল দিব পাৰোঁ, তাৰ কাৰণে আমি টাটা ষ্ট্ৰাইপ বুলি যিটো দেশৰ অগ্ৰণী অনুষ্ঠান আছে তেওঁলোকৰ লগত টাই আপ কৰি আমি 200ৰো অধিক ল'ৰা ছোৱালীক হস্পিটেলিটি ইণ্ডাষ্ট্ৰীৰ ওপৰত ট্ৰেইনিং দিয়াৰ ব্যৱস্থা হাতত লৈছোঁ। তেওঁলোকৰ তাত ট্ৰেইনিং লোৱাৰ লগতে যিহেতু টাটা ষ্ট্ৰাইপটো টাটা তাজ গ্ৰুপৰ লগত তাজ গ্ৰুপৰ সৈতে টাই আপ আছে, গতিকে তেওঁলোকৰ হোটেলবিলাকতে এই প্লেচমেণ্টবিলাকৰ ব্যৱস্থা কৰিব। গতিকে এই ব্যৱস্থাটোৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে এটা স্কিল সম্পূৰ্ণভাৱে আয়ত্ব কৰিব পাৰিব আৰু নিজৰ জীৱিকা নিজে উলিয়াবলৈ সক্ষম হ'ব। আজি আমি দেওথৰ মডেল কলেজৰ পৰা এটা বেচ আজি ইয়াৰ পৰা পঠোৱাৰ কাম আৰম্ভ কৰিছোঁ। কাজিৰঙা মডেল কলেজকো এটা বেচ যাব আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনবোৰত আমি বাকীখন কলেজৰ লগতো যোগাযোগ কৰি আছোঁ আৰু এই অঞ্চলৰ যিসকল আগ্ৰহী যুৱক যুৱতী আছে তেওঁলোকে যাতে আমাৰ লগত যোগাযোগ কৰে আৰু তেওঁলোকৰ জীৱনটো গঢ়াৰ এই যিটো ব্যৱস্থা আমি কৰিছোঁ তাৰ সুযোগ গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ সক্ষম হয়। কিমানজন লোক আপোনালোকৰ যাব দুখন কলেজৰ পৰা আমি এতিয়া 30জন মানৰ টাৰ্গেট লৈছোঁ আৰু আগন্তুক দিনবোৰত আমি টোটেল 100-200 এনেকৈ যিমান পাৰি পঠাবলৈ চেষ্টা কৰিম। আমি আশা ৰাখিছোঁ, আমি মিডিয়াসকলকো অনুৰোধ জনাইছোঁ তেওঁলোকেও যাতে সেইটো আমাৰ অঞ্চলত বহুলভাৱে প্ৰচাৰিত কৰে, যিসকলক আমি যাতে কণ্টেক্ট কৰিব পৰা নাই তেওঁলোকে এই ব্যৱস্থাটোৰ বিষয়ে গম পাই এই সুবিধাটো লৈ যাতে নিজৰ জীৱনটো গঢ়ি ল'ব পাৰে। আজি নাৰ্ছিং হোমৰ ওপৰত এটা নতুন সংযোজন হ'ব বুলি কৈছে, যে জাপানীজ ভাষাৰ লগত এটা ট্ৰেইনিং হ'ব বুলি কৈছে, এখন MOU হ'ব বুলি কৈছে, এই ক্ষেত্ৰত কি ক'ব? মই জাপানীজ, আমি জানো যে অসম চৰকাৰে জাপানীজ লেংগুৱেজৰ ওপৰত বহুত জোৰ দিছে আৰু জাপানতো বহুত এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট কৰিছে। সেই বিষয়ে আমিও চিন্তা চৰ্চা কৰিছোঁ, আমিও কাম কৰিবলৈ আগবাঢ়িছোঁ। আজি মই এই মুহূৰ্তত সেই ব্যৱস্থাটোৰ গোটেই ডিটেইলছখিনি ক'ব খোজা নাই। আমি নিজৰ গ্ৰাউণ্ড ৱৰ্কখিনি ভালকৈ কৰি ল'ব খুজিছোঁ। আমি আগন্তুক দিনবোৰত আপোনালোকক ভালকৈ এই বিষয়ে ব্ৰিফ কৰিম। আপোনালোকৰ সহায় সহযোগিতা লাগিব যাতে আমি ইয়াৰ পৰাই যাতে জাপানলৈ যোৱাৰ এটা কালচাৰ, যাতে ছিষ্টেম, যাতে ফেচিলিটি ডেভেলপ কৰিব পাৰে, সেই ডিৰেকশ্যনত আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আমি সকলোকে এই ব্যৱস্থাটোত আমাক সহায় সহযোগ কৰিবৰ কাৰণে আহ্বান জনালোঁ। উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আৰু মানৱ সম্পদ বিভাগৰ উদ্যোগত চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেওথৰ আৰু কাজিৰঙাৰ 30 গৰাকী ছাত্ৰ ছাত্ৰীক আতিথ্য খণ্ডৰ প্ৰশিক্ষণৰ বাবে পঠিওৱা হয়। আমাৰ গভৰ্ণমেণ্ট মডেল কলেজ দেওথৰৰ পৰা আজি NRLৰ সহযোগত টাটা ষ্ট্ৰাইবে প্ৰভাইড কৰা হস্পিটেলিটি ছেক্টৰৰ ট্ৰেইনিঙত ফাৰ্ষ্ট বেটছ আমি আজি পঠাইছোঁ আৰু আমি এই অপৰচুনিটিটো পোৱাৰ বাবে যথেষ্ট সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ আমি জানো যে আজিৰ দিনত নিবনুৱা সমস্যাটো এটা ভয়ংকৰ সমস্যা, কিন্তু এই হস্পিটেলিটি ছেক্টৰটো তাৰ লগতে এটা ইমাৰ্জিং ছেক্টৰ। গতিকে আমি যদি এনেকৈ ট্ৰেইনিংটো প্ৰভাইড কৰি বা ষ্টুডেণ্টে যদি তাৰ পৰা বেনিফিট হৈ পিনে নিজৰ এটা এমপ্লয়েবিলিটি উলিয়াব পাৰে, তাতকৈ ডাঙৰ ছাকচেছ আমাৰ কাৰণে হ'বই নোৱাৰে। আৰু এজ এন এডুকেশ্যনেল ইনষ্টিটিউট হুইচ ইজ লোকেটেড ইন কাৰ্বি আংলং, আৰু এই অপৰচুনিটিটো আমাৰ কাৰ্বি ল'ৰা ছোৱালীখিনিও এভেইল কৰিবলৈ পাৰিছে, সেইটো কাৰণে আমি যথেষ্ট ভাল পাইছোঁ। যে আমাৰ ফাৰ্ষ্ট বেটছ আজি গৈছে আৰু অহা ছেপ্টেম্বৰ মাহলৈ আমি নেক্সট বেটছখিনি পঠাবলৈ যত্ন কৰিম। কোন ইনষ্টিটিউটত হ'ব ট্ৰেইনিংটো হ'ব টাটা ষ্ট্ৰাইবৰ পৰা সোণাপুৰত হ'ব লোকেশ্যন, আৰু গভৰ্ণমেণ্ট মডেল কলেজ দেওথৰ আৰু NRLৰ কোলাবৰেশ্যনত এইখিনি কাম কৰিবলৈ আগবঢ়া হৈছে। কিমান ষ্টুডেণ্ট? আমাৰ বৰ্তমান আজি 8জন গৈছে আৰু বেচিকেলি তেওঁলোকে ফ্ৰণ্ট ডেস্ক আৰু হাউচকিপিঙৰ যিটো ব্ৰাঞ্চ হয় সেই দুটাৰ কাৰণে পঠোৱা হৈছে, আৰু ছেপ্টেম্বৰ মাহত তেওঁলোকে ফুড এণ্ড বেভাৰেজ আৰু কমিন চেফৰ কোৰ্চটো ষ্টাৰ্ট কৰিব, আৰু ইতিমধ্যে আমাৰ ষ্টুডেণ্টে যোগাযোগ কৰা আৰম্ভ কৰিছে। আৰু আমাৰ এইখিনিতে আৰু এটা কথা ক'বলৈ ভাল পাম যে
এই কোৰ্চটোলৈ কেৱল আমাৰ কলেজৰ ষ্টুডেণ্টে নহয়, আমি আমাৰ লোকেল কমিউনিটি ওচৰৰ পাজৰৰ যিখিনি নিবনুৱা ল'ৰা ছোৱালী আছে বা ড্ৰপ আউট ল'ৰা ছোৱালী আছে তেওঁলোককো আমি এইখিনি সুবিধা প্ৰদান কৰিবলৈ পাৰিছোঁ। গতিকে তাৰ কাৰণে আমাৰ NRLৰ ওচৰত আমি উই আৰ ভেৰি গ্ৰেটফুল। সৰ্বমুঠ কিমান গৈছে? সৰ্বমুঠ এৰাউণ্ড 30 ষ্টুডেণ্টছ গৈছে। কিমান দিন প্ৰশিক্ষণ? এইটো 3 মহীয়া হ'ব, ডিপেণ্ড অন দ্য কোৰ্চ, আৰু কেতিয়াবা 18 উইকছৰ হ'ব পাৰে। আৰু এতিয়া বৰ্তমানটো ফ্ৰণ্ট ডেস্ক আৰু হাউচকিপিঙৰ কাৰণে দিয়া হৈছে ষ্টুডেণ্টছ। প্ৰশিক্ষণৰ পিছত সংস্থাপনৰ সুযোগ সৃষ্টিৰো লক্ষ্য লোৱা হৈছে। অনুষ্ঠানৰ মুখ্য মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈয়ে আগন্তুক সময়ত অন্যান্য ইচ্ছুক ছাত্ৰ ছাত্ৰীকো দক্ষতা বিকাশ প্ৰশিক্ষণ দিয়াৰ কথা উল্লেখ কৰে। লগতে জাপানী ভাষাৰ প্ৰশিক্ষণৰ জৰিয়তে জাপানত নিয়োগৰ সুযোগ সৃষ্টিৰ পৰিকল্পনাৰ কথাও জানিবলৈ দিয়ে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।